हेलो एवरीवन आगर তোমালোক ভালে আছা আজি আমি এই ভিডিওটোত নৱোদয় পৰীক্ষাৰ মানসিক দক্ষতাৰ এখন পেপাৰৰ কিছুমান কোৱেশ্চন সমাধান কৰিম গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা আৰু যদি ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা যেতিয়া মানসিক দক্ষতাৰ কিছুমান কোৱেশ্চন তোমালোকে পৰীক্ষাত সমাধান কৰিবা তেতিয়া সেই কোৱেশ্চনসমূহ সমাধান কৰাৰ আগতে নিৰ্দেশনাটো পঢ়ি ল'ব লাগিব তাৰ পিছত কি কৰিব পাৰিবা এই কোৱেশ্চনসমূহ সমাধান কৰিব পাৰিবা এতিয়া চোৱা এই ইয়াৰে যেটো প্ৰথম কোৱেশ্চন আছে তাৰ প্ৰথমতে নিৰ্দেশনাটো চোৱা কি দিয়া আছে প্ৰশ্ন নম্বৰ 21 ৰ পৰা 24 লৈ প্ৰশ্ন চিত্ৰত জ্যামিতিক চিত্ৰ ত্ৰিভুজ বৰ্গ আৰু বৃত্তৰ এটা ভাগ বাওফালে দেখুৱা হৈছে আৰু সোঁফালে উত্তৰ চিত্ৰ A B C আৰু D দিয়া হৈছে সোঁফালৰ চিত্ৰৰ পৰা জ্যামিতিক চিত্ৰটো সম্পূৰ্ণ কৰিবলৈ চিত্ৰটো বিচাৰি উলিওৱা কি কৈছে ইয়াৰে 21 ৰ পৰা 24 লৈ যি কেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটাৰ কি হ'ব বাওফালে প্ৰশ্ন চিত্ৰটো দিয়া থাকিব আৰু সোঁফালে কি দিয়া থাকিব উত্তৰ চিত্ৰ দিয়া থাকিব প্ৰশ্ন চিত্ৰটোৰ কিছু অংশ আমাক দিয়া নাথাকে সেই যেটো অংশ আমাক দিয়া নাথাকে সেই অংশটো আমি সোঁফালে দিয়া থকা চাৰিটা অপচনত যে চাৰিটা চিত্ৰ দিয়া থাকিব উত্তৰ চিত্ৰ সেই চাৰিটা চিত্ৰৰ ভিতৰত কোনটো চিত্ৰ শুদ্ধ হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা 21 নম্বৰ কোৱেশ্চনটোত যেটো চিত্ৰ দিয়া আছে সেই চিত্ৰটো চোৱা এটো প্ৰশ্ন চিত্ৰ এই প্ৰশ্ন চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে ইয়াতে আমি ইয়াৰ কোনটো চিত্ৰ ব্যৱহাৰ কৰিব লাগিব খুদিছে চাৰিটা চিত্ৰ দিয়া আছে চাৰিটা চিত্ৰৰ কোনটো হ'ব খুদিছে চোৱা এই চিত্ৰটো সম্পূৰ্ণ কৰি লোৱা তোমাক নিজে এনেদৰে আঁকি লবা সম্পূৰ্ণ কৰি আঁকি ললা লওঁতে ইয়াত কেনেকুৱা ধৰণৰ হ'ব এই মই যেটো ৰেড কালাৰ আঁকিছো ৰেড কালাৰেৰে যেটো আঁকিছো সেইখিনি হৈছে কি আমাক নিৰ্ণয় অংশ এই যেটো অংশ আঁকিলো এনেদৰে দিলো এই যেটো মই অংশ অঙ্কন কৰিলো এই অংশটো কি হ'ব আমাক প্ৰয়োজন হ'ব তেতিয়া আমাৰ প্ৰশ্ন চিত্ৰটো কি হ'ব সম্পূৰ্ণ হ'ব এতিয়া চোৱা এই অংশটো এই উত্তৰ চিত্ৰ চাৰিটাৰ কোনটোত আছে চোৱা এই অংশটো কোনটো চিত্ৰত আছে অপচন 8 থকা চিত্ৰটোত কি আছে আমাক দৰকাৰ যেটো যে যিমানখিনি আমাৰ প্ৰয়োজন আছে সেইখিনি আমাৰ উত্তৰ চিত্ৰৰ অপচন 8 থকা চিত্ৰটো হৈছে শুদ্ধ উত্তৰ অৰ্থাৎ উত্তৰ চিত্ৰৰ অপচন 8 যেটো চিত্ৰ আছে সেই চিত্ৰটো যদি আমি প্ৰশ্ন চিত্ৰত লগ কৰি দিও তেতিয়া প্ৰশ্ন চিত্ৰটো কি হ'ব সম্পূৰ্ণ হৈ যাব বুজি পাইছা গতিকে 21 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন A হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা 22 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যে এটো প্ৰশ্ন চিত্ৰ এই প্ৰশ্ন চিত্ৰটো আমি কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে তাৰ বাবে আমাক চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে এই চাৰিটা উত্তৰ চিত্ৰ কোনটো অপচন শুদ্ধ হৈ উলিয়াব লাগে প্ৰথমতে প্ৰশ্ন চিত্ৰটো তোমালোকে সম্পূৰ্ণ কৰি আঁকি লোৱা কি হ'ব ৰেড কালাৰ যিখিনি হয় সেইখিনি আমাক দৰকাৰী অংশ প্ৰয়োজনীয় অংশটো হৈছে আমি ৰেড কালাৰে যিখিনি আঁকিছো সেইখিনি হ'ল প্ৰয়োজনীয় অংশ এতিয়া চোৱা এই ৰেড কালাৰৰ যেটো অংশ এই অংশটো কেনেকুৱা ধৰণৰ এনেকুৱা এই টাইপৰ গতিকে এই চিত্ৰটো উত্তৰ চিত্ৰ চাৰিটাৰ ভিতৰত কোনটোত আছে চোৱা এই চিত্ৰটো উত্তৰ চিত্ৰ চাৰিটাৰ কোনটোত আছে চোৱা যেটোটা আছে সেইটো হ'ব কি শুদ্ধ উত্তৰ অপচন সি থকা যেটো চিত্ৰ সেই চিত্ৰটো কি হয় এই ৰেড কালাৰেৰে আঁকা চিত্ৰটোৰ লগত একে হয় সদৃশ হয় গতিকে আমাৰ প্ৰশ্ন চিত্ৰ 22 নম্বৰ কোৱেশ্চনটোৰ যেটো প্ৰশ্ন চিত্ৰ আছে সেই প্ৰশ্ন চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে উত্তৰ চিত্ৰ অপচন সি থকা চিত্ৰটো কি হ'ব প্ৰয়োজনীয় গতিকে 22 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 23 নম্বৰটো 23 নম্বৰটোত কি দিয়া আছে 23 নম্বৰ চিত্ৰটো চোৱা এই চিত্ৰটো আমি সম্পূৰ্ণ কৰিব লাগে সম্পূৰ্ণ কৰিবৰ বাবে তোমালোকে আঁকি লোৱা চোৱা যেতিয়া পৰীক্ষা কৰিবা তেতিয়া তোমালোকে এনেদৰে কাঠ পেন্সিলেৰে আঁকি লবা কলমেৰে নাকিবা কাঠ পেন্সিলেৰে আঁকি লবা মই আঁকিলো চোৱা এই যেটো ৰেড কালাৰৰ চিত্ৰ আঁকিলো
সেই চিত্ৰটো আমাৰ এই প্ৰশ্ন চিত্ৰটো সম্পূৰ্ণ কৰিবৰ বাবে আমাক প্ৰয়োজনীয় চিত্ৰ। এতিয়া সেই চিত্ৰটো উত্তৰ চিত্ৰ চাৰিটাৰ ভিতৰত কোনটো অপচনত আছে চোৱা, এনেকুৱা ধৰণৰ কোনটো অপচনত আছে, অপচন ডি থকা যিটো চিত্ৰ আছে সেই চিত্ৰটো ইয়াৰ লগত কি হ'ব, ইয়াৰ বাবে প্ৰয়োজনীয় হ'ব। গতিকে 23 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব, অপচন ডি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা 24 নম্বৰ কুৱেশ্যনটো। 24 নম্বৰ কুৱেশ্যনটো সম্পূৰ্ণ কৰা। সম্পূৰ্ণ কৰিবৰ বাবে কেনেকুৱা লাগিব, মই যিটো ৰেড কালাৰ ৰাখিছো সেইখিনি আমাক প্ৰয়োজনীয়। এই যিটো ৰেড কালাৰে আঁকিলো সেইখিনি আমাক কি হয়, সেই যিটো চিত্ৰ আঁকিলো সেই চিত্ৰটো আমাক প্ৰয়োজনীয় চিত্ৰ। এতিয়া ৰেড কালাৰৰ যিটো চিত্ৰ আছে সেই চিত্ৰটো এই চাৰিটা অপচনৰ কোনটোত আছে চোৱা, অপচন চিত আছে। অপচন চিত যিটো চিত্ৰ আছে সেই চিত্ৰটো যদি আমি 24 নম্বৰ প্ৰশ্ন চিত্ৰটো লগ কৰাই দিওঁ তেতিয়া সেই এটা কি হ'ব, সম্পূৰ্ণ চিত্ৰ হ'ব। গতিকে 24 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব, অপচন সি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। এবাৰ কুৱেশ্যন কেইটা সমাধান কৰাৰ আগতে নিৰ্দেশনাটো পঢ়ি ল'ব লাগিব। নিৰ্দেশনাটো কি দিয়া আছে চোৱা, ইয়াতে দিয়া আছে যে প্ৰশ্ন সংখ্যা 25ৰ পৰা 28লৈ বাও পিনে প্ৰশ্ন চিত্ৰ দিয়া আছে আৰু সোঁ পিনে এ বি চি আৰু ডি কৈ চাৰিটা উত্তৰ চিত্ৰ দিয়া আছে। এখন দাপন এক্স ৱাই দিশত ৰাখি প্ৰশ্ন চিত্ৰৰ সঠিক দাপন প্ৰতিবিম্বক উত্তৰ চিত্ৰত কি কৰা আছে, উত্তৰ চিত্ৰৰ পৰা বিচাৰি উলিয়াব দিছে। কি আছে, ইয়াৰে বাও পিনে প্ৰশ্ন চিত্ৰ আছে আৰু সোঁ পিনে কি আছে, চাৰিটা উত্তৰ চিত্ৰ আছে। সেই উত্তৰ চিত্ৰ চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। আৰু ইয়াতে এক্স ৱাই এখন দাপন ৰখা আছে, সেই দাপনখনত আচলতে কি প্ৰতিবিম্ব গঠন হ'ব, সেই প্ৰতিবিম্বটো উত্তৰ চিত্ৰ চাৰিটাৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। যদি এই প্ৰশ্ন চিত্ৰটো এনেদৰে থাকে, ইয়াৰ তাত যদি এখন দাপোন দিয়া থাকে, এই দাপোনখনত ইয়াৰ প্ৰতিবিম্ব যিটো গঠন হ'ব সেই প্ৰতিবিম্বটো কেনেকুৱা ধৰণৰ হয়, এই চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে। তোমালোকে দাপোনত নিজকে চাই পাইছা নে নাই? যেতিয়া দাপোনত নিজকে চোৱা যায় তেতিয়া কি হয়, নিজৰ সোঁফালটো কি হয়, বাওঁফাল হয়, বাওঁফালটো সোঁফালে গুচি যায়। ঠিক তেনেকৈ এটা চিত্ৰৰ সন্মুখত যদি দাপোন ৰাখো তেতিয়া দাপোনৰ যিটো প্ৰতিবিম্ব হ'ব সেই প্ৰতিবিম্বটোত কি হ'ব, সেই প্ৰতিবিম্বটোত কি হ'ব, সোঁফালটো বাওঁফালে গুচি যাব, বাওঁফালটো কি হ'ব, সোঁফালে গুচি যাব। তাৰ ওপৰ আৰু তলটো কিন্তু কেতিয়াও চেঞ্জ নহয়। গতিকে এই যিটো 25 নম্বৰ প্ৰশ্ন চিত্ৰ দিয়া আছে তাৰ আগত যদি আমি দাপোন ৰাখি দিওঁ, এই দাপোনখন এক্স ৱাই দাপোনখন ৰাখি দিওঁ, তেতিয়া তাৰ ওপৰ আৰু তলটো একো চেঞ্জ নহয়। তাৰ সোঁফালটো বাওঁফালে যাব, বাওঁফালটো সোঁফালে যাব। এইটো সাইড কোনটো ফালে গুচি যাব, এইটো সাইডে, আৰু এইটো সাইড বাওঁফালটো সোঁফালে গুচি যাব, সোঁফালটো বাওঁফালে গুচি আহিব। ওপৰ তল ঠিকে থাকিব, ওপৰটো এনেদৰে থাকিব, তলটো এনেদৰে থাকিব, কিন্তু চেঞ্জ হ'ব, সোঁফালটো বাওঁফালে যাব, বাওঁফালটো সোঁফালে আহিব। অৰ্থাৎ কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ চিত্ৰ হ'ব। এই সাইডটো এইফালে গুচি যাব। গতিকে এনেকুৱা ধৰণৰ চিত্ৰ ইয়াৰে কোনটো অপচনত আছে চোৱা, অপচন চিত আছে। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি। এইটো মনত ৰাখিবা, যেতিয়া এটা চিত্ৰৰ সন্মুখত যদিহে তুমি দাপোন এখন ৰাখা তেতিয়া তাৰ সোঁফালটো বাওঁফালে হ'ব, বাওঁফালটো সোঁফালে হ'ব। তাৰ ওপৰ আৰু তলৰ কোনো ধৰণৰ সলনি নহয়। তাৰপিছত চোৱা 26 নম্বৰ কুৱেশ্যনটো। ইয়াতে যিটো প্ৰশ্ন চিত্ৰ দিয়া আছে সেই প্ৰশ্ন চিত্ৰটো যদি আমি এক্স ৱাই দাপোনখন ৰাখো তেতিয়া কি হ'ব, তাৰ ওপৰ তল একো চেঞ্জ নহয়। এইটো সাইড এইফালে গুচি যাব আৰু এইটো সাইড কি হ'ব, এইফালে গুচি আহিব। গতিকে এই চিত্ৰটো কেনেকুৱা হ'ব, এই চিত্ৰটো কেনেকুৱা হ'ব, এইটো হ'ব। তাৰপিছত এই চিত্ৰটো কেনেকুৱা হ'ব, এই চিত্ৰটো হ'ব এনেকুৱা ধৰণৰ। এনেকুৱা ধৰণৰ হ'ব। এইটো কোনটো অপচনত আছে চোৱা, এই চিত্ৰটো কোনটো অপচনত আছে চোৱা, তাৰ ওপৰ আৰু তলৰ কোনো ধৰণৰ কিন্তু চেঞ্জ নহয়। এইটো মনত ৰাখিবা, যেতিয়া এটা চিত্ৰ সন্মুখত দাপোন ৰাখে তেতিয়া তাৰ ওপৰ আৰু তলৰ কোনো ধৰণৰ সৃষ্টি নহয়, চেঞ্জ নহয়। তাৰ ওপৰটো যেনেকৈ আছে তেনেকৈ থাকিব, তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব।
কিন্তু চিত্ৰটোৰ সো সাইডটো বাও সাইডে গুচি যাব, বাও সাইডটো সো সাইডে গুচি যাব যেতিয়া দাপোন এখনৰ প্ৰতিবিম্বটো তোমালোকে চাবা। গতিকে এটা চিত্ৰৰ সন্মুখত যদি দাপোন ৰখা প্ৰশ্ন আহে তেতিয়া মনত ৰাখিবা যে সেই চিত্ৰটো যদি তোমালোকক প্ৰতিবিম্বটো আঁকিব দিছে তেতিয়া মনত ৰাখিবা বাওঁফালটো সোঁফালে নিবা, সোঁফালটো বাওঁফালে নিবা। কিন্তু চিত্ৰটোৰ তল আৰু ওপৰটো কোনো ধৰণৰ চেঞ্জ নহয়। গতিকে এইটো চিত্ৰ কোনটো অপশ্যনত আছে চোৱা, এই চিত্ৰটো অপশ্যন এত আছে। 26 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা 27 নম্বৰ কুৱেশ্যনটো। ইয়াতে দিয়া থকা চিত্ৰটো এইটো। এই চিত্ৰটোত যদি আমি দাপোন এখন ৰাখি দিওঁ তেতিয়া কেনেকুৱা ধৰণৰ হ'ব? এইটো সাইড এইফালে গুচি আহিব, এইটো সাইড এইফালে গুচি যাব। গতিকে চিত্ৰটো আঁকা, এইটো সাইড এইফালে আহিলে, তাৰপিছত এইটো সাইড এইফালে গুচি গ'ল। এনেদৰে তোমালোকে চিত্ৰটো আঁকি ল'বা প্ৰথমতে পৰীক্ষাত। তাৰপিছত এইটো কি হ'ব? এনেকুৱা ধৰণৰ চিত্ৰ হ'ব। এইটো সাইড এইফালে গুচি আহিব, এইটো সাইড এইফালে গুচি যাব। এই চিত্ৰটো কোনটো অপশ্যনত আছে চোৱা, এই চিত্ৰটো অপশ্যন চিত আছে। গতিকে 27 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। বুজি পাইছা? যেতিয়া এনেকুৱা ধৰণৰ দাপোন থকা কুৱেশ্যন আহে তেতিয়া মনত ৰাখিবা চিত্ৰটোৰ যেতিয়া দাপোন এখন ৰাখিবা তাৰ প্ৰতিবিম্বটো কি হ'ব? অৰিজিনেল চিত্ৰটোৰ বাওঁফালটো সোঁফালে যাব, সোঁফালটো বাওঁফালে আহিব। বুজি পাইছা? এতিয়া চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? ইয়াতে এইটো প্ৰশ্ন চিত্ৰ দিয়া আছে। এই প্ৰশ্ন চিত্ৰটো সোঁফালটো বাওঁফালে নিয়া, অৰ্থাৎ এই সাইডটো এইফালে আহিব, এই সাইডটো এইফালে গুচি যাব। কৰা কি হয়? এইটো হ'ল। তাৰপিছত এইটো কেনেকুৱা হ'ব? ওপৰ আৰু তলটো ঠিকে থাকিব। তাৰ এইটো সাইড এইফালে গুচি যাব, এইটো সাইড এইফালে আহিব, অৰ্থাৎ ইয়াতে এইটো আহিব আৰু এইটো ত্ৰিভুজটো এনেকৈ থাকিব আৰু ইয়াতে এইটো হ'ব। এই চিত্ৰটো কোনটো অপশ্যনত আছে চোৱা, এই চিত্ৰটো কি হ'ব? প্ৰতিবিম্ব হ'ব। আমাৰ প্ৰশ্ন দিয়া থকা চিত্ৰটোৰ যিটো প্ৰতিবিম্ব হ'ব দাপোনত গঠন হোৱা, সেই প্ৰতিবিম্বটো এনেকুৱা ধৰণৰ হ'ব। এইটো কোনটো অপশ্যনত আছে? অপশ্যন ডিত আছে। গতিকে অপশ্যন ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যন কেইটা সমাধান কৰাৰ আগতে নিৰ্দেশনাটো পঢ়ি লোৱা। ইয়াতে কি দিয়া আছে? প্ৰশ্ন সংখ্যা 29 পৰা 32 লৈ বাওঁফালে প্ৰশ্নচিত্ৰত দেখুওৱা ধৰণে কাগজৰ এটা টুকুৰা ভাঁজ কৰি ফুটা কৰা হৈছে আৰু সোঁফালে এ বি চি আৰু ডি গৈ চিহ্নিত 4টা উত্তৰ চিত্ৰ দিয়া হৈছে। কাগজখন খোলাৰ পিছত যেনে ধৰণে দেখা যাব সেয়া উত্তৰ চিত্ৰৰ পৰা বাছি উলিয়াব দিছে। কি কৰিছে? আমাৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন চিত্ৰত নিৰ্দেশনা দিয়া আছে সেই নিৰ্দেশনা মতে ভাঁজ কৰিছে, তাৰপিছত ফুটা কৰিছে, ফুটা কৰাৰ পিছত কাগজখন কি কৰিছে? খুলি দিছে। কাগজখন খুলি দিয়াৰ পিছত উত্তৰ চিত্ৰত যি 4টা অপশ্যন দিয়া আছে সেই অপশ্যনৰ কোনটো চিত্ৰৰ দৰে হ'ব আমি উলিয়াব লাগে। চোৱা 29 নম্বৰ কুৱেশ্যনটোত প্ৰথমতে কি কৰিছে? কাগজখন এনেকুৱা ধৰণৰ ভাঁজ কৰি দিছে, তাৰপিছত আকৌ এটা ভাঁজ কৰিছে, তাৰপিছত কি কৰিছে? এই কোণাটো কাটি দিছে। যেতিয়া এনেকৈ কাটি দিব কোণা এটা, তাৰপিছত যেতিয়া পাতটো খুলি দিবা, পাতটো খুলি দিলে কেনেকুৱা ধৰণৰ হ'ব? এনেকুৱা ধৰণৰ পাত এটা প্ৰথমতে ভাঁজ কৰি লোৱা। তাৰপিছত চোৱা তোমালোকক মই দেখুৱাই দিছো, চাবা ইয়াত চোৱা। প্ৰথম এই এনেকৈ যেতিয়া কটাৰ পিছত যিটো পাত হ'ব কি হৈছে? ফাৰ্ষ্ট টাইম আমাৰ এটা জাপ দিছে, তাৰপিছত সেকেন্ড টাইম আৰু এটা জাপ দিছে, তাৰপিছত কি কৰিছে? সোঁফালে এটা অংশ কাটি দিছে। যেতিয়া সোঁফালে এটা অংশ কাটি দিব তেতিয়া আমাৰ কি হ'ব? এটা বৃত্তৰ দৰে প্ৰথম যেতিয়া খাপটো খুলি দিবা, প্ৰথম খাপটো খুলি দিওঁতে এটা
বৃত্তৰ দৰে হ'ব চাওক মই আঁকি চাওক এবাৰ যেতিয়া এটা প্ৰথম হাতটো খুলি দিবা তেতিয়া কি হ'ব এনেকুৱা ধৰণৰ দেখা যাব আৰু ইয়াতে এটা বৃত্ত এটা হ'ব সম্পূৰ্ণ বৃত্ত এটা হ'ব তাৰ পিছত যেতিয়া সেকেন্ড হাতটো খুলি দিবা এটা চাৰিটা ভাগ কৰা হৈছিল দুইবাৰ ভাগ কৰা হৈছিল সেকেন্ড হাতটো খুলি দিলে কি হ'ব এনেকুৱা ধৰণৰ উলম্ব ধৰণে দুটা বৃত্ত দেখা পাবা এনেকুৱা ধৰণৰ চিত্ৰ এটাৰ সৃষ্টি হ'ব এই চিত্ৰটো কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে 29 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ আছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 30 নম্বৰ কোৱেশ্চনটো চোৱা ফাৰ্স্ট টাইম এফালে এটা ভাঁজ কৰিছে তাৰ পিছত আকৌ এটা ভাঁজ কৰিছে তাৰ পিছত মাজতে এটা কি কৰিছে বৃত্ত দিছে যেতিয়া এনেকুৱা ধৰণৰ ভাঁজটো কৰাৰ পিছত মাজতে বৃত্তটো কাটি দিব তেতিয়া প্ৰথম ধাপটো খোলাৰ পিছত কি হ'ব প্ৰথম ধাপটো যেতিয়া খুলিব তেতিয়া এনেকুৱা ধৰণৰ হ'ব তেতিয়া ইয়াতে এটা বৃত্ত থাকিব ইয়াতে এটা বৃত্ত থাকিব তাৰপিছত যেতিয়া আকৌ সেকেন্ড পাৰ্টটো খুলি দিব সেকেন্ড পাৰ্টটো খুলি দিয়াৰ লগে লগে তেতিয়া কি হৈ যাব ইয়াত এটা বৃত্ত ইয়াত এটা বৃত্ত ইয়াত এটা ইয়াত এটা অৰ্থাৎ চাৰিটা বৃত্ত হৈ যাব এইটো কোনটো অপচনত আছে চোৱা অপচন ডি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন ডি এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটোত কি দিয়া আছে চোৱা 31 নম্বৰ কোৱেশ্চনটোত ইয়াতে দিয়া আছে যে প্ৰথমতে এনেকুৱা ধৰণৰ পেজ এখন লৈছে চিত্ৰটো চোৱা তোমালোকৰ স্ক্ৰিনত ওলাই আছে তাৰপিছত এনেকুৱা ধৰণৰ ভাঁজ এটা ভাগ কৰিছে তাৰপিছত আকৌ এটা ধাপ দিছে তাৰপিছত এনেদৰে তিনিটা বৃত্ত কৰি কাটি দিছে এতিয়া চোৱা প্ৰথম যেতিয়া হাতটো খুলিবা তেতিয়া পেজটো কেনেকুৱা ধৰণৰ হ'ব তেতিয়া পেজটো এনেকুৱা ধৰণৰ হ'ব হোৱাৰ লগে লগে ইয়াতে এটা বৃত্ত আহিব ইয়াতে এটা বৃত্ত আহিব ইয়াতে বৃত্ত এটা আহিব তাৰপিছত ইয়াতে এটা আহিব ইয়াতে এটা আৰু ইয়াতে এটা আহিব এইটো হ'ব তাৰপিছত যেতিয়া সেকেন্ড পাৰ্টটো খুলি দিবা সেকেন্ড পাৰ্টটো খুলি দিলে কেনেকুৱা হ'ব এইটো হ'ব তেতিয়া কি হ'ব ইয়াতে এটা আহিব ইয়াতে এটা আহিব ইয়াতে এটা ইয়াতে এটা আহিব তাৰপিছত চোৱা তাৰপিছত কি হ'ব ইয়াতে এটা থাকিব ইয়াতে এটা থাকিব তাৰপিছত ইয়াতে এটা থাকিব ইয়াতে এটা তাৰপিছত কি হ'ব তাৰপিছত ইয়াতে এটা ইয়াতে এটা ইয়াতে এটা থাকিব আৰু ইয়াতে এটা থাকিব এনেকুৱা ধৰণৰ চিত্ৰ এটাৰ সৃষ্টি হ'ব এই চিত্ৰটো কোনটো অপচনত আছে চোৱা এইটো কোনটো অপচনত আছে চোৱা এই চিত্ৰটো অপচন বি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ